আমি কমত উঠাইছো সেইকাৰণে কমত দিব পাৰিছো হয় গাড়ী ভাল পুৰা গাড়ী না? ভাল গাড়ী ভাল গাড়ী ভাল First owner কমত গাড়ী হয়। উঠাই কমত দিব পাৰি আছে মানে আস্কিং প্ৰাইস হৈছে আমাৰ 2,20,000 নিউ মডেল ডিজায়াৰ মাত্ৰ Dzire 3 মাহ হৈছে মাত্ৰ 3 মাহ হৈছে মাত্ৰ 3 মাহ হৈছে 2,85,000 ঠিক আছে এয়া প্ৰথম শাৰী এয়া আৰু এটা শাৰী ইয়াতে চাওক আপোনালোকে অলটো মাৰুতিৰ গাড়ীয়ে বেছি আছে ইয়াতে হুণ্ডাইৰ গাড়ীও আছে লগতে আপোনাৰ ইয়াতো সুইফ্ট লাগে সুইফ্ট ডিজায়াৰ লাগে সকলো আছে এয়া তৃতীয়খন শাৰী এয়া চাওক আপোনালোকে কি পৰিমাণৰ গাড়ী আছে এয়া লগতে আৰু আছে এয়া ৰেংলাৰ চাইছে আপোনালোকে জিপ ৰেংলাৰ আৰু এয়া চাওক আপোনালোকে অলপ যদি বেছি বাজেট আছে এয়া আৰু এটা শাৰী মানে দেখুৱাই শেষ নহয় আপোনাৰ এয়া চাওক আপোনালোকে পুৰা স্কৰপিঅ' থাৰ তাৰপিছত হেৰিয়াৰ আকৌ স্কৰপিঅ' এন আকৌ আৰু যদি আৰু ভিতৰত সোমাই আহোঁ তেতিয়া চাব আৰু শাৰী আছে ইয়াতে চাওক আপোনালোকে এয়া আৰু একটা শাৰী চাওক আপোনালোকে এয়া চাওক আপোনালোকে ইয়াতে চাওক একদম টপ মডেলৰ গাড়ী ইয়াতে আছে বহুতে বিচাৰে যে মই টপ মডেলৰ গাড়ী ল'ম বেছি চলা নলওঁ বা বেছি পুৰণি নলওঁ 1-1.5 বছৰ বা 6 মাহ পুৰণি গাড়ী ল'ম ইয়াতে আপোনাৰ অপশ্যন আছে কাৰণ বৃহৎ ষ্টকটো আৰু যদি হুণ্ডাৰ গাড়ী লয় কিয়াৰ গাড়ী লয় টাটাৰ গাড়ী লয় লগতে মাৰুতিৰ গাড়ী লয় সকলো ইয়াতে আছে কিন্তু এটা কথা ঠিক যে নতুন আজিকালি কম পক্ষেও মানে 8 লাখৰ তলত কোনো গাড়ীয়ে নাই আপুনি যিকোনো গাড়ী ল'ব যায় 8 লাখৰ তলত গাড়ী আপুনি নাপায় কিন্তু আপুনি যদি সেকেন্ড হ্যান্ড ডিলাৰত আহে তেতিয়াহ'লে সেই 8 লাখত পোৱা গাড়ী সেকেন্ড হ্যান্ডত হয়তো আপোনালোকে 2.5-3 লাখ বা 4 লাখত পাই যাব অৰ্থাৎ আধা দাম ইয়াত কমি যায় আৰু যদি অলপ বেছি বাজেটৰ ল'ব বিচাৰে যিবিলাক গাড়ীৰ নতুন মূল্য 20 লাখ 22 লাখ 19 লাখ 18 লাখ সেইবিলাক গাড়ীও ইয়াতে আপোনালোকে 6 লাখ 7 লাখ 8 লাখ টকাত আপোনালোকে পাই যাব অৰ্থাৎ আধা দাম কমত আপোনালোকে পাই আছে গতিকে এই যে বৃহৎ ষ্টক আপোনালোকে দেখিছে মই যে ইমান সময় ষ্টক দেখুৱালো সেই ষ্টকৰ মূল স্বত্বাধিকাৰী হৈছে এইগৰাকী ভাইজান আপোনাৰ শুভ নাম জনাই দিব মোৰ নাম ৰিজৱান হয় আপোনাৰ ফ্ৰেঞ্চ মটৰছ ক'ত আছে তেজপুৰত দুলাবাৰী চাৰিআলিৰ ওচৰত আপোনাৰ চেফ্ৰন প্ৰিণ্টৰ অপজিটত আৰু তলত দিয়া ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আমাক যোগাযোগ কৰিব আৰু কিবা অসুবিধা পালে আমাক কল কৰিব আমি লোকেশ্যনটো শ্বেয়াৰ কৰি দিম গতিকে মইতো আগতে কৈয়ে দিছোঁ ভিডিঅ'ৰ আৰম্ভণিতে কিছুমান কথা আপোনালোকক কৈ দিছোঁ মই স্কৰপিঅ'ৰ পৰা আৰম্ভ কৰোঁ এক ধুনীয়া কালাৰৰ নিউ মডেল টপ মডেলৰ স্কৰপিঅ' আছে আৰু এনেধৰণৰ স্কৰপিঅ' কিনি পেলাই মানুহে S11লৈ কনভাৰ্ট কৰে বা মানে টপ মডেললৈ কনভাৰ্ট কৰে হয় ইয়াৰ পৰা দেখুৱাও এইখন কিমান মডেল আছে এইটো 2024 মডেল হয় 24,000 কিলোমিটাৰ চলিছে 24,000 কিলোমিটাৰ আৰু আমাৰ আস্কিং প্ৰাইস হৈছে 11,20,000 টকা 11,20,000 হয় আৰু আপোনাৰ ভিআইপি নাম্বাৰ আছে 8,000 S11 তো নহয় এইটো S হয় S মডেল হয় আৰু ইয়াক S11 লৈ আৰামছে কনভাৰ্ট কৰিব হয় পাৰি কনভাৰ্ট কৰিব সহজতে কৰিব পাৰি ঠিক আছে নেক্সট এইখন দেখুৱাই আছো স্কৰপিঅ' এন কাজিৰঙা এডিশ্যন চাওক আপোনালোকে অফ ৰোডৰ কাৰণেও বহুত বেষ্ট হয় একদম পাহাৰে ভৈয়ামে লৈ যাওক প্ৰকৃতিৰ লগত মিলি যায় গাড়ীখন পুৰা গ্ৰীণ কালাৰ আছে কাজিৰঙা এডিশ্যন কিমান মডেল হৈছে এইটো 2024 মডেল হয় 2024 হয় হয় আৰু ৰানিং এপ্ৰক্স 50,000 মান চলিছে Z6 না Z6 ফাৰ্ষ্ট ওনাৰ গাড়ী সানৰুফ আহে এখনত আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 15,20,000 টকা 15,20,000 টকা না নতুন কিন্তু বহুত দাম আছে নতুন আৰু এখন দেখুৱাই আছো সেম স্কৰপিঅ' এন ব্লেক 2024 হয় এখন ৰানিং এপ্ৰক্স 50,000 মান চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী এখনো হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 15,95,000 আচ্ছা এয়া ৰেংলাৰৰ নিচিনা চাকা কেইটা দি দিছে এয়া দেখুৱাই আছো এয়া জিপ ৰেংলাৰ চাওক আপোনালোকে জিপ ৰেংলাৰ নতুন কিন্তু বহুত দাম আছে প্ৰায় 80 লাখ টকা দাম আছে এতিয়া জানো হওক এয়া কিমান মডেলৰ এইটো 2021 মডেল হয় 2021 হয় ৰানিং হৈছে আপোনাৰ 55,000 কিলোমিটাৰ 55,000 কিলোমিটাৰ ৰানিং হৈছে অফ ৰোড অন ৰোড গাড়ী হয় কাৰণে বেষ্ট চাওক আপোনালোকে 4x4 না হয় পুৰা চাওক আপোনালোকে জিপ ৰেংলাৰ 80 লাখ টকাৰ নতুন গাড়ী সেকেন্ড হ্যান্ড কিমান কৈছে এইটো আপোনাৰ 45 লাখত আহি যাব 45 লাখ মানে আধাই দাম কমিছে হয় নতুনতকৈ হয় 2021 ৰ হয় আচ্ছা নেক্সট আহি গ'ল আপোনাৰ কিয়া সেলটোস অটোমেটিকত হয় আৰু 2021 ডিসেম্বৰৰ হয় ৰানিং 44,000 চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে 9,60,000 ওকে ঠিক আছে নেক্সট এখন নেক্সট XUV 500 W7 ঠিক আছে এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,95,000 থাৰ দেখুৱাই আছো থাৰ 2024 মাত্ৰ 18,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয়
4x4 4x4 হয় আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 12,65,000 12,65,000 টকা 65,000 টকা ঠিক আছে এতিয়া আমি লোয়েষ্ট বাজেটত আহি গৈ আছো লোয়েষ্ট সেগমেন্টত গৈ আছো একদম পুৰা শাড়ী দেখুৱাম এনেকৈ আৰু এখন আছে বলেৰোখন দেখুৱাই লওঁ এখন কিমান মডেলৰ হয় এইটো 2023 মডেল হয় 55,000 ৰানিং হৈছে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 7,95,000 7,95,000 টকা ইয়াৰ দাম ৰাখিছে চাওক আপোনালোকে আৰু নেগোচিয়েবল হ'ব নেগোচিয়েট কিয় হ'ব আপোনালোকে ইয়াত আহিলে যেতিয়া কণ্টেবল কথা পাতিব নেগোচিয়েট কৰিব তেতিয়া আপোনালোকে বুজি পাব যে কিমান টকা ইয়াতে কমিব পাৰে এয়া হুণ্ডা আমেজ 23 ডিসেম্বৰৰ গাড়ী হয় মাত্ৰ 17,000 কিলোমিটাৰ ৰানিং হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 7,35,000 ওকে ঠিক আছে নেক্সট সিয়াজ 2016 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ হৈছে 3,95,000 ওকে এখন টিয়াগো 2019 XM মডেল আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ XM মডেল আস্কিং প্ৰাইচ হৈছে আমাৰ 3,80,000 ওকে Baleno 2018 or automatic or alpha আর ইয়া আস্কিং প্রাইস হচ্ছে আমার 5,20,000 টাকা এখন সুইফট 2023 মডেল হয় আর ইয়া আস্কিং প্রাইস হচ্ছে আমার 6,10,000 ওকে ওয়াগনার 2019 আৰু রানিং অ্যাপ্রক্স 60,000 চলিছে আর ইয়া আস্কিং প্রাইস হচ্ছে আমার 4,65,000 ওকে এখন ব্রেজা 2020 মডেল সরি 21 এর মডেল হয় আর আমার আস্কিং প্রাইস আছে আমার 6,30,000 এ হোন্ডা WRV সানরুফ আছে টপ এন্ড ভেরিয়েন্ট VX মডেল হয় ওকে আর ডিজেলত হয় এখন হয় এ আস্কিং প্রাইস আছে 5,40,000 টাকা মাইলেজ বহুত ভাল ডিজেলৰ এ দেখো আছো 100 না KV 100 2016 এর আর ইয়া আস্কিং প্রাইস আছে আমার 2,85,000 ঠিক আছে এ দেখো ব্রেজা 4,25,000 ত ব্রেজা লৈ যাব পাৰিব 2018 এর মডেল হয় ডিজেলত ওকে এখন নিওস গ্র্যান্ড আইটেন নিওস 2024 এর হয় আর ইয়া আস্কিং প্রাইস আছে 5,65,000 এখন ইয়ন 2014 এর মডেল ইয়ন মেগনা আর ইয়া আস্কিং প্রাইস আছে 1,65,000 ঠিক আছে আকৌ দেখো আছো এয়া নিউ মডেল ডিজায়ার মাত্র 3 মাহ হৈছে মাত্র 3 মাহ হৈছে মাত্র 3 মাহৰ পুৰণি গাড়ী 11,000 চলিছে মাত্র 3 মাহৰ পুৰণি গাড়ী 11,000 চলিছে 3 মাহত আৰু মাত্ৰ 3 মাহৰ পুৰণা গাড়ী দেখুৱাইছো আপোনালোকক এয়া আয়া আস্কিং প্রাইস আছে 7,10,000 ওকে ঠিক আছে মানে সকলো গাড়ীটা ফাইনান্সৰ সুবিধা আছে সকলো গাড়ীতে ফাইনান্সৰ সুবিধা আছে অল আসাম ফাইনান্স হৈ যায় অল ইন্ডিয়া ফাইনান্স অল ইন্ডিয়া ফাইনান্স হৈ যায় ঠিক আছে ওমনি ভ্যান 2017 এর হয় আস্কিং প্রাইস আছে 2,45,000 ঠিক আছে আৰু এতিয়া এটো পাৰ্ট দেখুৱাই আছো আকতো এবিলাকটো আছে সব দেখুৱাম আপোনালোকক অলপ ধৈৰ্য সহকাৰে আপোনালোকে চাই লওক এয়া ইগনিস 2023 মডেল জেটা আস্কিং প্রাইস আছে আমার 5,60,000 ঠিক আছে এখন সুইফট 2023 মডেল হয় রানিং আছে মাত্র 13,000 কিলোমিটার ওকে ZXi মডেল আর আস্কিং প্রাইস আছে আমার 6,20,000 ওকে এখন কুইড 2021 এর মডেল আর ইয়া আস্কিং প্রাইস আছে আমার 3,60,000 এখন Honda Amaze টপ মডেল VX মডেল হয় 2019 এর আর ইয়া আস্কিং প্রাইস আছে আমার 5,10,000 এখন অটোমেটিকত K10 VXi মডেল আর ইয়া আস্কিং প্রাইস আছে আমার 3,20,000 এখন সুইফট 19 এর ZXi হয় কিলেস এন্ট্রি আহে অ্যালয় আহে এখনত আর ইয়া আস্কিং প্রাইস আছে 55,000 মান চলিছে ঠিক আছে 50,000 মান চলিছে ওকে প্রাইস আর ইয়া আস্কিং প্রাইস আছে আমার 5,10,000 আচ্ছা ওয়াগনার 2014 এর হয় আস্কিং প্রাইস আছে আমার 2,20,000 ওকে এখন বেলিনো 2017 জেটা মডেল আৰু ইয়া আস্কিং প্রাইস আছে আমার 4,45,000 আচ্ছা এখন সুইফট ডিজেলত 2019 এর ঠিক আছে আৰু ইয়া আস্কিং প্রাইস আছে আমার 5,30,000 টাকা 5,30,000 এখন 2024 এর K10 রানিং 17,000 অ্যাপ্রক্স চলিছে আৰু ইয়া আস্কিং প্রাইস আছে আমার 4,10,000 এখন Alto 800 2021 এর আস্কিং প্রাইস আছে আমার 3,25,000 ঠিক আছে এতিয়া আকৌ সুইফট দেখুৱাইছো সুইফট ডিজায়াৰ দেখুৱাইছো
আৰু এয়া এই হাইলটো দেখুৱাই আছো তাৰপিছত অলপ মানে ওপৰৰ মডেলত গৈ আছে সুইফট ZXi মডেল হয় 2017 ৰ আস্কিং প্ৰাইস হৈছে 4,10,000 আচ্ছা 2020 গ্র্যান্ড Grand আইটেন স্পোর্টস ঠিক আছে ফার্স্ট ওনার গাড়ি হয় এর আস্কিং প্রাইস হচ্ছে আমার 4,35,000 আচ্ছা ডাটসন রেডিগো অটোমেটিকত 19 অর আর এই আস্কিং প্রাইস হচ্ছে 1,90,000 মাত্ৰ 1,90,000 টো গাড়ী 24 অর এক্সপ্রেসো VXi প্লাস আর এই আস্কিং প্রাইস হচ্ছে 4,20,000 ঠিক আছে এয়া দেখুৱাই ZXi প্লাস 2022 ব্রেজা রানিং অ্যাপ্রক্স 30,000 মান চলিছে আর এই আস্কিং প্রাইস হচ্ছে আমার 7,30,000 ওকে ঠিক আছে সুইফট 2014 অর VXi মডেল হয় আফটার মার্কেট অ্যালয় লাগি আছে আর এই আস্কিং প্রাইস হচ্ছে আমার 3,10,000 ওকে এখন সুইফট ডিজায়ার 2021 অর হয় ফার্স্ট ওনার গাড়ি আর এই আস্কিং প্রাইস হচ্ছে আমার 5,95,000 এখন 19 অর ZXi প্লাস সুইফট আস্কিং প্রাইস হচ্ছে আমার 5,20,000 কম বাজেটে কাবাক গাড়ি লাগে না স্পার্ক মাত্র 33,000 চলিছে ফার্স্ট ওনার গাড়ি ওকে আর ওই এসি পাওয়ার উইন্ডো সকলো ফিচারে পাবো এখনত আর এই আস্কিং প্রাইস হচ্ছে আমার 1,40,000 এখন ওয়াগনার কাবাক কম বাজেটত লাগে এখন লৈ যাব পাৰিব মাত্ৰ 1,80,000 টাকাত VXi মডেল ওকে 2013 ৰ লাষ্টৰ গাড়ি আৰু এখন ওয়াগনার আছে ওয়াগনার 2018 ৰ হয় আস্কিং প্রাইস 3,30,000 এয়া বলেৰো 2023 মডেল পাঁচটা টায়ার ব্র্যান্ড নিউ লাগি আছে এপ্রক্স 50-60,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্রাইস হৈছে 8,10,000 টাকা 8,10,000 টাকা না আৰু আছে আমি হেফালে গৈ আছো এয়া অডি আছে এয়া অডি কিমান মডেল অডি 2012 ৰ মডেল হয় আৰু এই আস্কিং প্রাইস হৈছে 6 লাখ টাকা 6 লাখ টাকাত অডি হয় 6 লাখ টাকাত অডি লৈ যাওক আৰু এখন XUV 300 W6 আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 6,20,000 ওকে আৰু এতিয়া দেখুৱাই আছো সাফারি টাটা সাফারি সাফারি টপ এন্ড ভেরিয়েন্ট হয় VIP নাম্বাৰৰ লগত 5555 আৰু ইয়াৰ আস্কিং প্রাইস হৈছে 13,20,000 টাকা 2023 মডেল মাত্ৰ 40,000 কিলোমিটাৰ চলিছে মাত্ৰ 40,000 কিলোমিটাৰ চলিছে এতিয়া দেখুৱাই আছো হেৰিয়াৰ 2020 হয় এখন আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 9,20,000 9,20,000 টাটা হেৰিয়াৰ হয় কিমান চনৰ কৈছে 2020 হয় ইমান দাম কম আমি কমত উঠাইছো সেইকাৰণে কমত দিব পাৰিছো হয় গাড়ী ভাল কমত উঠাই কমত দিব পাৰিছে মানে আচৰিত দাম কম মানে আচৰিত পাইছো এ মাহিন্দ্ৰা এ থাৰ চাওক আপুনি কিমান মডেল 2023 হয় এখন দাম শুনিলে আচৰিত হ'ব বহুত কম 2023 ৰ গাড়ী হয় এখন 4x4 থাৰ ফার্স্ট ওনার গাড়ি হয় আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 11,60,000 টাকা 11,60,000 কোত গাড়ী চাওক আপোনালোকে 18-19 লাখ পৰি যায় ডাইৰেক্ট দাম আহি গৈছে 11 লাখ হয় আৰু মডিফিকেশনো কৰা আছে মডিফাই কৰা আছে হয় ঠিক আছে এয়া দেখুৱাই আছো বলেৰো নিও টপ এন্ড ভেৰিয়েন্ট N10 আৰু ইয়াৰ আস্কিং প্রাইস হৈছে 2023 মডেল হয় আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 8,40,000 টাকা ঠিক আছে ইনোভা ক্রিস্টা 2022 মডেল হয় আৰু রানিং এপ্রক্স 1,02,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ 16,30,000 টাকা এয়া স্কৰপিও S11 নহয় এখন স্কৰপিও S নহয় S6 নহয় S7 স্কৰপিও S5 স্কৰপিও S5 রানিং 56,000 চলিছে 2020 ৰ গাড়ী ঠিক আছে 2020 8,20,000 টাকাত লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টাকা ডাউন পেমেন্ট 20,000 টাকাত এইখন স্কৰপিও লৈ যাওক 2020 ৰ স্কৰপিও আৰু 1.5 লাখ টাকা ডাউন পেমেন্ট দিলে ওলাই যাব আচ্ছা এয়া দেখুৱাই আছো স্কৰপিও 2018 ৰ S7 হয় S11 ত কনভাৰ্ট কৰা আছে আৰু আস্কিং প্রাইস হৈছে আমাৰ 8,90,000 ওকে ঠিক আছে এয়া দেখুৱাই আছো স্কৰপিও ক্লাসিক S11 স্কৰপিও ক্লাসিক S11 ঠিক আছে 23 হয় ফার্স্ট ওনার গাড়ি অ্যাপ্রক্স 50,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্রাইস হৈছে আমাৰ
14,50,000 টাকা 14,50,000 টাকা নেগোশিয়েবল হয় XUV500 XUV সানরুফ 500 W11 W11 আর ইয়া আস্কিং প্রাইস আছে আমার 9,60,000 ওকে এয়া দেখো আছো আলকাজার আলকাজার 2023 ঠিক আছে ফার্স্ট ওনার গাড়ী হয় আৰু সিগনেচার মডেল টপ এন্ড ভেরিয়েন্ট হয় ক্যাপ্টেন সিট আহে এখনত চাব পাৰে আৰু ইয়া আস্কিং প্রাইস আছে আমাৰ 10,90,000 টাকা ওকে ইয়া আপোনাৰ নতুন কিনিব গলে 28 লাখ মান পৰে 28 লাখ নতুন মাত্ৰ 10 লাখত এয়া চাওক আপোনালোকে স্কৰপিও এন Z8L টপ এন্ড ভেরিয়েন্ট ঠিক আছে 2024 ৰ 40,000 মান চলিছে এপ্ৰক্স আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 16,60,000 টাকা 16,60,000 Z8L টপ এন্ড ভেরিয়েন্ট হয় মানে 1660 হয় এয়া চাওক আপোনালোকে 16,60,000 টাকা 24 গাড়ী গতিকে আহক আমি এতিয়া সেইটো পাৰ্টত যাওঁ এইটো পাৰ্টৰ গোটেই গাড়ী দেখুৱাই পেলাই একদম এনেকৈ ঘূৰি আকৌ একদম ফ্ৰণ্টলৈকে গৈ পেলাই আপোনালোকক দেখুৱাম মানে কিমান দেখুৱাম ইমানেই বৃহৎ ষ্টক আচৰিত মানে এয়া টাটাৰ কি গাড়ী নেক্সন ঠিক আছে XZ+S ডিজেলত 2023 মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,60,000 টাকা 6,60,000 সানরুফ আহে এখনত ডিজেলত মাইলেজ বহুত ধুনিয়া আপোনাৰ 20 প্লাসত মাইলেজ পাব ওকে হুন্ডাই ক্রেটা ভেনিউ হুন্ডাই 2024 ৰ মডেল হয় 60,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,95,000 ইয়া চাওক আপোনালোকে ভেনুৰ মূল্য ব্ল্যাকত চাইছে আপোনালোকে ইয়াতে দেখুৱাই আছো XUV300 W8 হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,70,000 ওকে কিয়া সনেট হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,90,000 টাকা মানে আমি অলপ লামসাম ডেসক্রিপশন দি দিছো আপোনালোকক ধুনিয়াকে আহি পেলাই ফুল ডেসক্রিপশন আপুনি জানিব পাৰিব ফিজিক্যালি আহিলে হয় ধুনিয়াকে 2022 ৰ হয় 2022 ৰ 5,90,000 টাকাত লৈ যাব পাৰিব এখন 2024 ৰ ব্ৰেজা ZXi প্লাস আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,60,000 10,60,000 টাকা এখন দেখুৱাইছো XUV300 W6 আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,65,000 ওকে এখন দেখুৱাইছো ক্ৰেটা 2023 ৰ মডেল হয় রানিং এপ্রক্স 30,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,70,000 এয়া দেখুৱাইছো S Cross 2020 ৰ লাষ্টৰ মডেল হয় আৰু আস্কিং প্ৰাইস হৈছে আমাৰ 5,30,000 টাকা ওকে এখন দেখুৱাইছো ভেনিউ SX অপশনাল হয় ঠিক আছে সানরুফ ওয়্যারলেস চার্জিং ABS সকলো ফিচাৰে আহে আৰু এডজাস্টেবল সিটস পুৰা ক্লিনত আছে গাড়ী আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,30,000 ওকে এখন দেখুৱাইছো ভেনিউ 2023 রানিং মাত্র 24,000 কিলোমিটার আর ইয়ার আস্কিং প্রাইস আছে আমার 7,20,000 এখন দেখুৱাইছো কিয়া সনেট IMT ঠিক আছে আৰু ইয়াৰ আস্কিং প্রাইস আছে আমার 6,80,000 ওকে এয়া দেখুৱাইছো ক্রেটা 2019 ৰ SX অপশনাল হয় ঠিক আছে আৰু ইয়াৰ আস্কিং প্রাইস আছে আমার 7,50,000 ওকে এয়া দেখুৱাইছো টাটা টিয়াগো 2019 ৰ আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 2,80,000 আচ্ছা এয়া দেখুৱাইছো ৰেনাল্টৰ ড্ৰাইভাৰ 2022 হয় আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 4,50,000 Honda WRV টপ এন্ড ভেরিয়েন্ট VX সানরুফ আহে এখনত ওকে আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 5,80,000 নেগোশিয়েবল এয়া Honda MH 2023 ৰ মডেল হয় ওকে অটোমেটিক হয় আৰু 30,000 রানিং হৈছে ডক্টর ড্রিভেন কার হয় আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 6,95,000 ওকে এয়া বলেৰো ক্যাম্পার 2023 ৰ মডেল হয় আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 7,80,000 7,80,000 ক্যাম্পার দি আছে ইয়া দেখুৱাইছো গ্র্যান্ড ভিটারা ডেল্টা মডেল হয় এখন নেক্সা সেগমেন্টৰ হয় 2024 ৰ আৰু ইয়াৰ আস্কিং প্রাইস আছে আমাৰ 9,80,000 ইয়া দেখুৱাইছো সোমো 2019 ৰ ঠিক আছে ফাৰ্স্ট ওনাৰ গাড়ী হয়
টায়াৰ 5টা নতুন পাব আপোনালোকে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে 5,30,000 টকা 5,30,000 টকা এয়া দেখুৱাই আছো আৰ্টিগা ওল্ড শেপত যদি লাগে কাৰোবাক কম বাজেটত আস্কিং প্ৰাইস হৈছে আমাৰ 5,60,000 ওকে এখন দেখুৱাই আছো ভিটাৰা ব্ৰেজা আলফা মডেল এখন নতুনৰ এপ্ৰক্স 18 মান যায় আমাৰ তাত এখন লৈ যাব পাৰিব আপুনি 12,30,000 টকা ইয়াতে আপোনাৰ মাত্ৰ আপোনাৰ 22,000 কিলোমিটাৰ চলিছে ফৰ্ডৰ ইকো স্পৰ্টও আছে ফৰ্ডৰ ইকো স্পৰ্ট 2017 ৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,10,000 ওকে ইফালে আৰু আছে আমি এৰি আহিছো একেবাৰে শেষ কৰি যাও এয়া আকৌ ব্ৰেজা আছে নিউ মডেল ব্ৰেজা 2023 মডেল হয় ডক্টৰ ড্ৰিভেন কাৰ হয় মাত্ৰ 25,000 মান চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,60,000 ZXi মডেল এখন এয়া কিয়া চেলটোছ 2023 মডেল এখন আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 9,20,000 এয়া দেখুৱাই আছো ব্ৰেজা 2024 মডেল আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,30,000 এয়া বলেৰো BS4 ৰ মডেল এখন 2018 ৰ আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,90,000 ওকে এয়া দেখুৱাই আছো কিয়া চেলটোছ 2022 ৰ মডেল হয় এখন HTX প্লাস সানৰুফা এখনত আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 9,80,000 ওকে এয়া দেখুৱাই আছো ব্ৰেজা আলফা অল হুইল ড্ৰাইভ ঠিক আছে বহুত ৰেয়াৰ হয় এখন অল হুইল ড্ৰাইভ হয় আপুনি ক'ব পাৰে 4x4 ও হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,50,000 টকা ঠিক আছে নতুন আপোনাৰ 22 লাখ টকা পৰে ওকে এখন দেখুৱাই 2023 ৰ আপোনাৰ ব্ৰেজা রানিং মাত্র 17,000 কিলোমিটার চলিছে ফার্স্ট ওনার গাড়ি হয় আর আস্কিং প্রাইস হচ্ছে আমার 10,20,000 এয়া দেখুৱাই আছো XL6 2020 আস্কিং প্রাইস হচ্ছে আমার 7,40,000 আচ্ছা এয়া দেখুৱাই আছো ছোটা হাতি আর এসি গোল্ড এইখনৰ আস্কিং প্রাইস হচ্ছে আমার 2,90,000 2021 ওকে এইখন দেখুৱাই আছো তো ইকো ভ্যান 33,000 কিলোমিটার রানিং হৈছে 2024 আর আস্কিং প্রাইস হচ্ছে আমার 5,10,000 টাকা ওকে এখন মারাজো 2018 60,000 মান রানিং হয়েছে ফার্স্ট ওনার গাড়ি হয় আর এই আস্কিং প্রাইস হচ্ছে আমার 6,20,000 এখন আর্টিগা 2021 এর মডেল হয় আর এই আস্কিং প্রাইস হচ্ছে আমার 7,20,000 এখন 2017 এর জাইলো আর এই আস্কিং প্রাইস হচ্ছে আমার 4,50,000 এয়া ফরচুনার 2012 এর মডেল হয় আর এই আস্কিং প্রাইস হচ্ছে আমার 9,20,000 টাকা 9,20,000 টাকাত ফরচুনার ফার্স্ট ওনার গাড়ি রানিং অ্যাপ্রক্স 1,20,000 মান চলিছে 1,20,000 চলিছে হয়